সকলোকে স্বাগতম জনাও ইএছ ষ্টাডি নাও চেনেললৈ। তো তোমালোকক আজি দেখুৱাম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো এৰিয়াৰ এক্সাম আছে, তো এৰিয়াৰ এক্সামিনেশ্যনৰ 2025ৰ প্ৰগ্ৰাম বা ৰুটিনটো তোমালোকৰ ৰিলিজ কৰিছে। তো তোমালোকৰ যিটো এৰিয়াৰ এক্সাম, তো কিমান তাৰিখত কোনখন বিষয়ৰ এক্সাম আছে, তো এইখিনি তোমালোকক দেখুৱাম আৰু তোমালোকৰ কিমান তাৰিখলৈ এক্সাম চলিব সেইটো তোমালোকক আলোচনা কৰিম। তো আহা ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকা। তো তোমালোকৰ ইয়াতে আছে গুৱাহাটী ইউনিভাৰ্চিটি। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া আছে FYUGP বা FYIMP অন ছেমিষ্টাৰ এৰিয়াৰ এক্সামিনেশ্যন 2025 ফৰ বেচ 2023 এণ্ড 2024। তো তোমালোকৰ এইটো হ'ল যে 2023 বেচৰ ষ্টুডেণ্ট আৰু তোমালোকৰ যে 2024 বৰ্ষৰ ষ্টুডেণ্ট। তো 2023 বৰ্ষৰ যিসকলৰ পঢ়ি আছে তেওঁলোকৰ যিটো ফিফ্থ ছেমিষ্টাৰ পঢ়ি আছে আৰু 2024 বেচৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ থাৰ্ড ছেমিষ্টাৰ পঢ়ি আছে। তো তেওঁলোকৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ বেক লাগিছে যিকোনো বিষয়, তো সেইখন বিষয়ৰ তোমালোকৰ যিটো এক্সামটো পাতিছে বা এৰিয়াৰ হিচাপে যিটো হ'ব তোমালোকৰ এক্সাম, তো সেইখিনি তোমালোকে চোৱা কোনটো তাৰিখত কোনটো এক্সাম আছে। এইটো প্ৰগ্ৰাম, তো ডে টাইমবিলাক দিয়া আছে মৰ্ণিং আৰু আফটাৰনুন। তো তোমালোকৰ ডেটটো কি হ'ল যে প্ৰথম যেটো দিয়া আছে তো 20 জানুৱাৰী 2026 টুইজডে। তো টুইজডেৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব। 20 জানুৱাৰীৰ পৰা তোমালোকৰ এৰিয়াৰ যেটো এক্সাম আছে ফাৰ্ষ্ট টাইম সেইটো এক্সাম ষ্টাৰ্ট হ'ব। কিমান তাৰিখলৈ চলিব, তো তোমালোকৰ এক্সামটো চলিব কিমান তাৰিখ যে তোমালোকৰ দিয়া আছে 11 ফেব্ৰুৱাৰী 2026। তো 11 ফেব্ৰুৱাৰী 2026 বৰ্ষলৈ তোমালোকৰ এৰিয়াৰ যেটো এক্সাম আছিল সেইটো চলিব। তো আশা তোমালোকৰ কোন তাৰিখত কোনটা আছে সেইটো তোমালোকে চোৱা। তো 20 তাৰিখত যেটো আছে 20 জানুৱাৰীত, তো 20 তাৰিখত এক্সাম আছে যে মৰ্ণিঙত আছে, মৰ্ণিং এক্সাম আছে যে ফিজিক্স সায়েন্স ফিজিক্যাল সায়েন্স সাবজেক্টৰ এক্সাম হ'ব আৰু এডুকেশ্যন। তো যিসকলে এডুকেশ্যন সাবজেক্টৰ লৈছে বা কোনোবা সাবজেক্টৰ কোনোবা ষ্টুডেণ্ট যদি এডুকেশ্যন সাবজেক্টৰ বেক লাগিছে ফাৰ্ষ্ট ছেমিষ্টাৰ, সেই বেক এক্সামটো কিমান তাৰিখত দিব লাগিব 20 জানুৱাৰী 2026 বৰ্ষৰ ৰাতিপুৱা 9টাৰ পৰা 11:30 বজালৈ ভিতৰত দিব লাগিব। তো আফটাৰনুনত কোনো এক্সাম নাই 20 জানুৱাৰীত। তাৰপিছত এতিয়া আছে 21 জানুৱাৰী যে কম্পিউটাৰ ফাণ্ডামেণ্টেলছ এণ্ড প্ৰগ্ৰামিং ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ এণ্ড প্ৰগ্ৰামিং বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট, এই তিনিখন বিষয়ৰ এক্সাম আছে 21 জানুৱাৰীত আছে মৰ্ণিঙত। আৰু আফটাৰনুনত আছে যে আবেলিত হ'ব যে 21 জানুৱাৰীত আবেলিত হ'ব যে পলিটিকেল চায়েন্স আৰু জুলজি। তো পলিটিকেল চায়েন্স যিটো আছে এৰিয়াৰ যিসকলৰ এৰিয়াৰ আহিছে, তো এইটো পলিটিকেল চায়েন্সটো এক্সাম 21 জানুৱাৰীত এক্সাম দিব লাগিব, আবেলিত দিব লাগিব আফটাৰনুনত, আৰু জুলজি, তো এই দুটা আছে। তাৰপিছত আছে 22 জানুৱাৰীত মৰ্ণিঙত এক্সাম নাই, আবেলিত আছে এইখন পেপাৰো তোমালোকে চাবা। পেপাৰখিনি ফিজিক্সটো দিয়া আছে BSCৰ ছাত্ৰ ছাত্ৰীসকলৰ ফিজিক্স ছাবজেক্টটো 22 জানুৱাৰীত হ'ব। এৰিয়াৰ যিটো আছে এৰিয়াৰ ছাবজেক্টৰ এক্সামটো 22 জানুৱাৰীত আবেলিত হ'ব আফটাৰনুনত। তাৰপিছত 27 জানুৱাৰীত আছে ষ্টেটিষ্টিক্স এৰাবিক ইনভাইৰমেণ্টেল চায়েন্স, এই তিনিখনৰ হ'ব মৰ্ণিঙত। আৰু আফটাৰনুনত আছে যে তোমালোকৰ যিটো কমন পেপাৰ এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, তো এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ যিটো আছে, তো এই ছাবজেক্টৰ কোনোবাৰ যদি বেক লাগিছে সেইখন বিষয়ৰ তোমালোকৰ এবিলিটি এনহেঞ্চমেণ্ট কোনো বিষয়ৰ যিটো ছাবজেক্ট আছে সেইটো তোমালোকৰ 27 জানুৱাৰীত 2026 বৰ্ষৰ কি আবেলিত বা আফটাৰনুনত এক্সাম দিব লাগিব। কিমান টাইমৰ পৰা 1:30 পৰা 4 বজালৈ এক্সামটো দিব লাগিব আবেলিৰ যিবিলাক এক্সাম আছে। তাৰপিছত আছে যে তোমালোকৰ যে 28 তাৰিখত হ'ব যে 28 জানুৱাৰীত আছে এন্থ্ৰপলজি জিঅ'গ্ৰাফি, তো জিঅ'গ্ৰাফি ছাবজেক্টৰ 28 তাৰিখত আফটাৰনুনত দিব লাগিব। 29 জানুৱাৰীত আছে ভেলু এডেড কোৰ্চ, তো BSc যিখন ছাবজেক্ট আছিল সেইখন ছাবজেক্টৰ হ'ব। তো BSc ছাবজেক্ট কোনোবা ছাবজেক্ট যদি ষ্টুডেণ্টৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ বেক লাগিছে সেইখন বিষয়ৰ 29 জানুৱাৰীৰ দিব লাগিব মৰ্ণিঙত। তাৰপিছত দিয়া আছে আফটাৰনুনত 29 জানুৱাৰী আফটাৰনুনত দিয়া আছে সাইকোলজি ফাইনেন্সিয়েল একাউণ্টিং, এইখন বিষয়ৰ হ'ব। তাৰপিছত 30 জানুৱাৰীত দিয়া আছে যে সংস্কৃত ফিলচফি বায়'টেকনলজি, এইখন হ'ব। তাৰপিছত আছে 2 ফেব্ৰুৱাৰী, তো 2 ফেব্ৰুৱাৰীতে আছিল হোম চায়েন্স ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ এণ্ড প্ৰগ্ৰামিং, এইখন বিষয়ৰ এক্সাম হ'ব মৰ্ণিঙত। আৰু আফটাৰনুনত দিয়া আছে আবেলিত হ'ব যে মাল্টি ডিচিপ্লিনাৰী কোৰ্চ যিটো বিষয় আছে সেইখন বিষয়ৰ মাল্টি ডিচিপ্লিনাৰী ছাবজেক্টৰ এক্সাম হ'ব। তাৰপিছত 3 তাৰিখত দিয়া আছে এছামিজ বেংগলী কেমিষ্ট্ৰি
তো এইখন আছিল কেমিষ্ট্ৰিকেল সায়েন্স 1 আৰু আবেলিত দিয়া আছে আপোনাৰ নট ইকনমিক্স তাৰপিছত 4 ফেব্ৰুৱাৰীত দিয়া আছে বটানী লেংগুইষ্টিক্স হিষ্টৰী তাৰপিছত আহা যে 5 ফেব্ৰুৱাৰীত দিয়া আছে এইখন বিষয়ৰ মেথামেটিক্স আফটাৰনুনত হ'ব মেথামেটিকেল সায়েন্স নৰ্থ ইষ্ট ইণ্ডিয়া ষ্টাডিজ এইখন বিষয় হ'ব তাৰপিছত 6 তাৰিখত হিন্দী দিয়া আছে মৰ্ণিঙত 6 ফেব্ৰুৱাৰীত আবেলিত দিয়া আছে বড়ো তো এইখিনি আছিল নেপালী মণিপুৰী যিবিলাক সাবজেক্ট চাবা তাৰপিছত দিয়া আছে 7 ফেব্ৰুৱাৰীত তো 7 ফেব্ৰুৱাৰীত হ'ব মৰ্ণিঙত ইংলিছ আৰু আবেলিত এইখন বিষয়ৰ এক্সাম হ'ব এৰিয়াৰৰ এইটো হয় আৰু 9 ফেব্ৰুৱাৰীত দিয়া আছে এইখনৰ তো 9 ফেব্ৰুৱাৰীখিনি চাবা তাৰপিছত 10 ফেব্ৰুৱাৰীত দিয়া আছে 10 ফেব্ৰুৱাৰীৰ ছাবজেক্টবিলাক ইয়াত দিয়া আছে আৰু 11 ফেব্ৰুৱাৰী তো 11 ফেব্ৰুৱাৰীলৈ তোমালোকৰ যিটো এৰিয়াৰ এক্সাম আছে ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামটো চলিব তো এইটো দিব পাৰিব যে 2023 আৰু 2024 বৰ্ষৰ বেচৰ দুয়োখন বেচৰ ষ্টুডেণ্টে এইখন সাবজেক্টৰ এক্সাম যদি কাৰোবাৰ যদি এৰিয়াৰ বা ব্যাক লাগিছে সেইখনৰ বিষয়ৰ এক্সাম দিব পাৰিব আৰু ইয়াত এটা কথা কৈ দিয়া আছে তোমালোকৰ যে এনি চেঞ্জ কাৰেকশ্যন অৰ ৰিচিডিউল অফ প্ৰগ্ৰাম তো তোমালোকে যিটো এইটো প্ৰগ্ৰাম বা ৰুটিন এই ৰুটিনটো তোমালোকে যিকোনো সময়তে এইটো চেঞ্জ কৰিব পাৰে বা কাৰেকশ্যন কৰিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইটো যদি চেঞ্জ কৰে তো তেনেহ'লে তোমালোকৰ যিটো আকৌ নতুনকৈ দিয়া হ'ব এইটো ক'ত পাবা তোমালোকে এইটো কৈ দিছে উইল বি নটিফাইড অনলি ইন দ্য গুৱাহাটী কলেজ ৱেবছাইট তো তোমালোকৰ যেতিয়া প্ৰগ্ৰামটো চেঞ্জ কৰে তো এই প্ৰগ্ৰামটো আকৌ তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত দিয়া থাকিব আৰু এই নটিচটো কেতিয়া দিয়া হৈছে গোপীনাথ বৰদলৈ নাগৰৰ পৰা 24 ডিচেম্বৰত দিয়া হৈছে আৰু এইটো আছিল তোমালোকৰ তো এইটোৱে আছিল তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো এৰিয়াৰৰ যিটো ৰুটিন বা প্ৰগ্ৰাম তো ৰুটিনটো এইটো আছিল তো তোমালোকে ৰুটিনটো তোমালোকৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু তোমালোকৰ এৰিয়াৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰটো MDC VAC AAC এই তিনিখন বিষয়ৰ আৰু এৰিয়াৰৰ তোমালোকে এইখন চেনেলৰ যোগেদি তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰা হ'ব নেক্সট ভিডিঅ'ৰ পৰা তো তোমালোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিবা তো আজিৰ ভিডিঅ'টো ইমানেই আছিল